নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ক্ৰিক যাত্ৰা ইউটিউব চেনেলে। আজি আমি এই ভিডিঅ'টিত 3 আগষ্ট তাৰিখে আবেলি 2 বজাত হ'বলগীয়া চৰাইদেউ ছানৰাইজাৰ্ছ ভাৰ্চেছ তেজপুৰ টাইটেন্স দলৰ খেলখনৰ বিষয়ে চমু বিশ্লেষণ কৰিব ওলাইছোঁ। গতিকে সকলোৱে শেষলৈকে ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ। দুয়োটা দলেই চৰাইদেউ ছানৰাইজাৰ্ছ আৰু তেজপুৰ টাইটেন্স দলটিয়ে এখন খেল খেলি গৈছে। চৰাইদেউ ছানৰাইজাৰ্ছ দলটিয়ে এখন খেল জিকি আৰু তেজপুৰ টাইটেন্সে এখন খেল হাৰি এই খেলখন খেলিব। তেজপুৰ টাইটেন্স দলটিয়ে হৈ যোৱা ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ লগত হৈ যোৱা খেলখনত হাৰিছে। গতিকে এইখন খেল জিকিবলৈ চেষ্টা কৰিব নিশ্চয়। তেওঁলোকৰ প্লেইং 11 এনেদৰে হ'ব পাৰে, যিসকল প্লেয়াৰে ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ লগত খেলিছিলে সেইসকল খেলুৱৈকে আকৌ মোৰ মতে খেলিবলৈ দিব। প্লেইং 11টো চাওঁ আহকচোন। ৱাছিম আকৰম হক, ৰুছেন তপন উইকেট কিপাৰ, ডেনিছ আহমেদ, নিহাৰ টেকা, ধৰিন্দৰ ৰাভা, অভিজিত সিংহা ৰয়, আকাশ সেনগুপ্তা, আয়ুষ্মান মালাকাৰ, অভিনৱ চৌধুৰী, প্ৰাচুৰ্য কাকতি, অবীৰ চক্ৰৱৰ্তী। এতিয়া চাওঁ আহক চৰাইদেউ ছানৰাইজাৰ্ছ দলটিৰ প্লেইং 11 কেনেদৰে হ'ব পাৰে। সুমিত গাতিগাঁওকাৰ, ঋতিকেশ তামুলী, পাদুন্য শইকীয়া, সাম্যকান্তি পল, মানৱজ্যোতি গগৈ, দিবাকৰ জুহুৰী, ময়ূখ হাজৰিকা, অবিনাশ ফুকন, অম্লানজ্যোতি দাস, হিমাংশু চৰাৱাত আৰু ৰুবেশ দীপক। তেজপুৰ টাইটেন্স দলটিয়ে এই খেলখনত প্লেইং 11ত কিছু সালসলনি কৰিবও পাৰে, কিন্তু চৰাইদেউ ছানৰাইজাৰ্ছ দলটিয়ে যি বৰপেটা ব্ৰেডছৰ লগত জয়ী হৈ আহিছে খেলখনত, গতিকে প্লেইং 11 একেই হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আৰু আপোনালোকে কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব এই মেটচখন কোনে জিকিব, চৰাইদেউ ছানৰাইজাৰ্ছ নে তেজপুৰ টাইটেন্স। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।